নমস্কাৰ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংলিছ গ্ৰামাৰ ছেকশ্যনৰ এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ, যিটো হৈছে নেকি ৰিপৰ্ট ৰাইটিং। এই ৰিপৰ্ট ৰাইটিং লিখাৰ কাৰণে আমি কিছুমান ফৰ্মেট ইউজ কৰোঁ। সেই ফৰ্মেটত প্ৰথমতে কি থাকিব, হেডিং বাই নেম, মানে অৰ্থাৎ ৰিপৰ্টৰ অনুযায়ী আমি এটা ৰিপৰ্টৰ নাম এটা দিব লাগে। তাৰপিছত ডেট, টাইম, প্লেচ ৰিপৰ্টটোত থাকিব লাগিব। বডিত ৰিপৰ্টটোৰ ইন্ট্ৰডাকশ্যন, হোৱাই দ্য ৰিপৰ্ট হেজ বিন ৰিটেন, ৰিপৰ্টটো কিয় লিখা হৈছে, হোৱাট কি, হোৱেন কেতিয়া, আৰু হোয়াৰ ৰিপৰ্টটো ক'ত সংঘটিত হৈছে, সেইবোৰ উল্লেখ থাকিব লাগিব। মেইন কণ্টেণ্টত থাকিব এবাউট দ্য ছাবজেক্ট মেটাৰ ইন ডিটেইল, ৰিপৰ্টটোৰ সবিশেষ বিষয়বস্তু উল্লেখ থাকিব। আৰু লাষ্টত এণ্ড উইথ কনক্লুজন, ৰিপৰ্টটোৰ সামৰণি থাকিব। এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ত কি ইম্পৰ্টেণ্ট ৰিপৰ্ট আহে, সেইবোৰ বহু বছৰ প্ৰশ্ন চালি জাৰি চাই এইকেইটা পোৱা গৈছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল এইকেইটা তোমালোকে যদি ভালদৰে শিকা, তেনেহ'লে নিশ্চয়কৈ তোমালোকৰ ফাইনেল পৰীক্ষাত কমন পৰিব বুলি মই ভাবোঁ। আৰু এই গোটেইকেইটা ৰিপৰ্ট এই চেনেলৰ মাধ্যমেদি তোমালোকক দিয়া হ'ব। তে ইম্পৰ্টেণ্ট ৰিপৰ্টবোৰ হ'ল ৰোড এক্সিডেণ্ট, বুক ফেয়াৰ, ফ্লাড, ফায়াৰ, এনুৱেল ডে চেৰিমনি, আৰ্ট এণ্ড ক্ৰাফ্টছ ৱৰ্কশ্বপ। এতিয়া যিটো প্ৰথম ৰিপৰ্ট আছে, সেইটো দেখা গৈছে যে 2005তো আহিছে, 2015তো আহিছে, 2021তো আহিছে। তো নিশ্চয়কৈ এই ৰিপৰ্টটো আশা কৰোঁ তোমালোকৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ হ'ব। তো সেই ৰিপৰ্টটো মই ছল্ভ কৰি দিছোঁ। এতিয়া ৰিপৰ্টৰ কুৱেশ্যনটো কেনেদৰে আহে, ইউজ দ্য ইনফৰমেশ্যন টু কমপ্লিট দ্য ৰিপৰ্ট ফৰ দ্য নিউজ পেপাৰ। March 15, time 2:45 p.m. Place Baihata Sariali, a bus Dhubri to Guwahati, high speed at 31 NH at Darakara under Kamalpur PS. A Maruti car bound for Rangia from Guwahati crashed into each other. One person died instantly, the other injured. The driver of the Maruti car taken to Guwahati Medical College. এতে এই ৰিপৰ্ট মতে আমি এটি গম পাইছোঁ যে ইয়াত এটা এক্সিডেণ্টৰ কথা উল্লেখ কৰিছে। তে সেয়েহে সেই ৰিপৰ্টটোৰ হেডলাইনটো কি হ'ব, সেই ৰিপৰ্টটোৰ হেডলাইনটো হ'ব এ টেৰিবল ৰোড এক্সিডেণ্ট। আৰু ৰিপৰ্টটো 5 মাৰ্কৰ, খুব সম্ভৱ ইমানতেই লিখিলে তোমালোকে পৰীক্ষাত 5 মাৰ্ক পাবলৈ সক্ষম হ'বা। Yesterday an accident occurred at Baihata Sariali, Dorakhara under Kamalpur PS at 2:45 p.m. এতিয়া ৰিপৰ্টটো আমি যেতিয়া আৰম্ভ কৰোঁ, তেতিয়া ৰিপৰ্টৰ এটা হেডলাইন থাকিব লাগে। ইয়াত এ টেৰিবল ৰোড এক্সিডেণ্ট লিখা হৈছে, অৰ্থাৎ এটা ভয়ানক পথ দুৰ্ঘটনা। ঠাইটোৰ নাম দিয়া হৈছে বাইহাটা চাৰিআলি, March 16। এতিয়া আমি আৰম্ভ কেনেদৰে কৰোঁ, yesterday an accident occurred at বাইহাটা চাৰিআলি, যোৱাকালি বাইহাটা চাৰিআলিত এটা দুৰ্ঘটনা সংঘটিত হৈছিল কমলপুৰ PSৰ আণ্ডাৰত দৰাখাৰাত 2:45 বজাত। When the bus was going with high speed from Dhubri to Guwahati 31 National Highway, এতিয়া বাছটো যেতিয়া খুব স্পীডেৰে ধুবুৰীৰ পৰা গুৱাহাটীলৈ গৈছিল 31 হাইৱেত, suddenly an old man was crossing the road, হঠাৎ বুঢ়া মানুহ এজন ৰাস্তাটো ক্ৰছিং কৰি আছে। The bus driver braked on seeing this, এইটো দেখি বাছ ড্ৰাইভাৰজনে ব্ৰেক মাৰিলে। The Maruti car bound for Rangia from Guwahati crashed into each other, এতিয়া অপজিট ডিৰেকশ্যনত মাৰুতি কাৰ এটা আহি আছিল ৰংগিয়াৰ পৰা গুৱাহাটীলৈ। তেতিয়া দুয়োটাই দুৰ্ঘটনাৰ মুখামুখি হ'ল। এজ এ ৰিজাল্ট, ফলস্বৰূপে 1 person died in the spot, এজন মানুহ থিতাতে নিহত হ'ল। এণ্ড দ্য ড্ৰাইভাৰ অফ মাৰুতি কাৰ চিৰিয়াছলি ইনজিউৰ্ড, আৰু মাৰুতি কাৰৰ ড্ৰাইভাৰজন বৰ বেয়াকৈ আহত হ'ল। Someone called ambulance, কোনোবা এজনে এম্বুলেন্স মাতি দিলে। An ambulance came after some time, ambulance খন্তেক সময় পিছত আহিছিল। and taken to the injured person to Guwahati Medical College, আৰু আহত ব্যক্তিজনক গুৱাহাটী মেডিকেল কলেজত এডমিট কৰা হ'ল।
এন ইনভেষ্টিগেশ্যন ৱাজ গয়িং অন বাই দ্য পুলিচে তদন্ত চলাই